নমস্কাৰ। আজি মই বিশেষ গছ এজোপাৰ বিষয়ে ক'ব লৈছোঁ, যিজোপাৰ নাম হৈছে পাপায়া বা কাৰিকা পাপায়া। এজোপা বিশেষ বহুত গুণাগুণ গছ। ইয়াত বহুত ট্ৰেডিশ্যনেল ইউজ আছে। ইয়াত আপোনাৰ এজমা, এষ্টামা বা আলচাৰ বা ষ্টমাকৰ ইনফেকশ্যন বা ভোক নলগা, ডাইজেশ্যনৰ ক্ষেত্ৰত সি বহুত ৰিলেক্স কৰে। যাৰ গেছৰ প্ৰব্লেম আছে, ব্লটিং প্ৰব্লেম আছে, ইনডাইজেশ্যন প্ৰব্লেম আছে, কনষ্টিপেশ্যন প্ৰব্লেম আছে, এই বিষয়ে বহুত দৰকাৰী এজোপা গছ। আৰু জ্বৰ, বুখাৰ, ফিভাৰ কাৰণে এই গছজোপা আপোনাৰ যেনেকুৱা ডেংগু, মেলেৰিয়া তাৰ বিশেষকৈ দৰকাৰ। আপুনি এই গছজোপা ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত পেটৰ ইনফেকশ্যন আপোনাৰ যদি আছে, যেনে পেলু সমস্যা, ৱৰ্মছৰ প্ৰব্লেম আছে বা আপোনাৰ পেটৰ বিষ, তলপেট বিষ, তাত ব্যৱহাৰ কৰিব পাৰে। স্কিনৰ প্ৰব্লেম, স্কিনৰ সমস্যা, ইনফ্লেমেশ্যন, গাৰ বিষ বা আপোনাৰ যি আপোনালোকৰ হয়, তাত আপুনি এইটো ব্যৱহাৰ কৰিব পাৰে। গা বিষ, যে হাত ভৰি বিষায়, তাত আপুনি যিডোখৰ বিষায় তাত আপুনি পাত অলপ সেকি পেলাই তেল অকণ লগাই পাত অকণ সেকি তাত আপুনি ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত আপুনি স্কিনৰ কাৰণে জানেই, আপুনি স্কিনৰ কথা ক'লোঁ মই আপোনাৰ উণ্ডত ধূপৰ যদি কোনোবা জেগাত আপুনি দুখ পাইছে বা বিষাইছে, তাত আপুনি প্ৰলেপ লগাব পাৰে, পাতৰ সেকি পেলাই দিব পাৰে। তাতো বহুত গুণাগুণ আছে। ইয়াৰ পাতৰ আপুনি ব্যৱহাৰ কৰিলে যাৰ ডায়েবেটিছ আছে, যাৰ চুগাৰৰ পৰা অসুবিধাত পায়, বেমাৰ হৈ আছে, তেখেতে পাতটো ব্যৱহাৰ কৰিব পাৰে, কনজিউম কৰিব পাৰে। তাত আপোনাৰ তাত চুগাৰটো লেভেলটো লাহে লাহে আপোনাৰ কমি যাব। আপোনাৰ যাৰ ফ্ৰুট, লেটেক্স, চিডছ, ৰুটছ ব্যৱহাৰ কৰি আপোনাৰ বহুতখিনি বেমাৰৰ পৰা নিৰ্মূল হ'ব পাৰে। Papaya is a rich source in vitamin C to fight against diseases. ইমিউনিটি বুষ্টাৰ হয়। ইমিউনিটি বুষ্টাৰ আপোনাৰ ভিটামিন এও পোৱা যায়। গতিকে আমি কনজিউম কৰিব লাগে। আপোনাৰ যিকোনো স্কিনৰ পিগমেণ্টেশ্যনৰ তাত আপোনাৰ ব্যৱহাৰ কৰিব পৰা যায়। ডেংগু ফিভাৰৰ কথা ক'লোৱেই মই। ডেংগু ফিভাৰ, জ্বৰ, চৰ্দি, কাহ সকলো ক্ষেত্ৰতে আমাৰ বহুত দৰকাৰ। গতিকে আমি ইউজ কৰিব লাগে। গতিকে এইখিনি কৈ মই সামৰিলোঁ। ধন্যবাদ।